মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এনুৱেলি এক্সামিনেশ্যন 2025ৰ ছাবজেক্ট জেনেৰেল সায়েন্স ইয়াত কেইটামান কুৱেশ্যন আছে আৰু কুৱেশ্যনবিলাক খুবেই ইম্পৰ্টেণ্ট হয় এইবিলাক কুৱেশ্যন আমি সমাধান কৰিবলৈ চেষ্টা কৰিম বাষ্পীভৱনৰ বেগ বাঢ়ে যদিহে বায়ুৰ আৰ্দ্ৰতা কম থাকে বায়ুৰ আৰ্দ্ৰতা কম থাকিলে বাষ্পীভৱনৰ বেগ কি হ'ব বাঢ়ি যাব এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ নেক্সট কুৱেশ্যন কি কৈছে এইটো আমি আনসাৰ কি লিখিম যে বায়ুৰ আৰ্দ্ৰতা কমিলে তার পিছত এটা কুৱেশ্যন আছে সেই কুৱেশ্যনটো কি হ'ব যে পদাৰ্থ এটা কঠিন অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থা হোৱা প্ৰক্ৰিয়াটোক জনা যায় ঊৰ্ধ্বপাতন কি বুলি কৈছে যে কঠিনৰ পৰা গেছীয়টোক কোৱা হয় ঊৰ্ধ্বপাতন ঠিক আছে এইটো ৰাইট নীলা চিয়াহী আৰু ৰঙা চিয়াহী মিশ্ৰণ এটাৰ দ্বাৰা পৃথক কৰিব পৰা এইটো বৰ্ণলেখ পদ্ধতি এইটো কি হ'ব বৰ্ণলেখ পদ্ধতি তাৰপিছত কি দিছে টেণ্ডেলৰ পৰিঘটনা দেখুৱাই এইটো গাখীৰৰ টেণ্ডেলৰ পৰিঘটনা দেখুৱাই ঠিক আছে তাৰ নেক্সট পেজ ইয়াত দিছে পানীৰ আণৱিক ভৰ পানীৰ আণৱিক H2 হাইড্ৰজেনৰ হল দুটা হাইড্ৰজেনৰ দুই লগত যেহেতু হাইড্ৰজেন 1 একৰ লগত দুই পূৰণ কৰিলে কিমান হয় 2 আৰু অক্সিজেনৰ হল 16 আৰু 2 অক্সিজেনৰ পারমাণবিক ভর ক্রমাঙ্ক হল ইয়াত 16 আর 2 16 আর 2 কিমান হ'ব 18 আৰু ইয়াক আণৱিক সংকেতৰ ভৰ একক ইউ দি একক প্ৰকাশ কৰা হয় এটম শব্দৰ কোনে প্ৰৱৰ্তন কৰিছিল এটম ডেল্টনে প্ৰৱৰ্তন কৰিছিল ঠিক আছে তাৰ নেক্সট দিছে তলত দিয়া কোনটো এফ গ্ৰেডৰ ধ্ৰুৱক এইটো তোমালোকক পঢ়োৱা হৈছে 6.022 × 10⁻23 তাৰ নেক্সট তোমালোকে এটা চালে গম পাবা যে এটা এক পাৰমাণবিক মৌলৰ উদাহৰণ দিয়া এইটো আমি কি জানো এটা এক পাৰমাণবিক মৌলৰ উদাহৰণ হল এইটো লিখিবলৈ হলে এইটোৰ আনসাৰ হৈ যাব হিলিয়াম ঠিক আছে হিলিয়াম এইটোৰ আনসাৰ তোমালোকে লিখিবা হিলিয়াম কলমত দাগ ধৰা নাই যদিও তোমালোকক এইটো খুব ইম্পৰ্টেণ্ট তাৰ নেক্সটত অক্সিজেনৰ যোজ্যতা কিমান অক্সিজেনৰ যোজ্যতা 2 অক্সিজেনৰ যোজ্যতা 2 কেনেকৈ হয় যে আমি জানো প্ৰথম খোলত থাকিব দুটা তাৰপৰৰ খোলত থাকিব কিমানটা 8টা কিন্তু অক্সিজেনৰ যোজ্যতা হল 8 তেন্তে তোমালোকে প্ৰথম খোলত থাকিব দুটা তাৰপৰৰ খোলত থাকিব 8টা সৰ্বোচ্চ 8টা থাকিব পাৰে তেন্তে ইয়াত কেইটা থাকিব 1 2 3 4 5 6 7 8 তেন্তে ইয়াত বাকি থাকিল কিমান 8টা হ'ব 1 2 3 4 5 6টা আছে আৰু ইয়াত লাগিব কেইটা 8টা হ'বলৈ দুটা লাগিব না নাই দুটা লাগিব বেলেগৰ পৰা এই দুটা টানি আনিব এই 2 যোজ্যতা 2 এইটো ভালকে বুজিব লাগিব নেক্সট তাৰ নেক্সট দিছে এল শেলত সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হ'ব 8 তাৰ পিছত দিছে 11ত ৰাদাৰফৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষা আৱিষ্কাৰ কৰিছিল এইটো হ'ব নিউক্লিয়াছ এইটোৰ আনসাৰ কি হ'ব এইটোৰ আনসাৰ হ'ব নিউক্লিয়াছ ঠিক আছে তাৰ পিছত কি দিছে তাৰ পিছত দিছে কোৱেশ্চন যে তলৰ কোনটো হাইড্ৰজেনৰ সমস্থানিক নহয় আমি জানো পৰ্টিয়াম ডাইটৰিয়াম ট্ৰিটিয়াম হয় হিলিয়াম নহয় গতিকে এইটোৰ আনসাৰ হ'ব এইটো বি হিলিয়াম নহয় তাৰ পিছত তোমালোকে চাই লবা উদ্ভিদৰ কোষ বেৰখন প্ৰধানকৈ গঠন কৰে সেলুলোজৰ দ্বাৰা ঠিক আছে খুব ইম্পৰ্টেণ্ট উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত এটা পাৰ্থক্য হল যে কোষ বেৰ পাৰ্থক্য কি হয় কোষ বেৰ খুব ইম্পৰ্টেণ্ট তলৰ কোনটো কোষীয় শক্তিৰ ভঁৰাল হিচাপে জনা যায় এইটো আমি জানো এটিপি এডামিচিন ট্ৰাইফসফেট গতিকে তাৰ নেক্সট আছে উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো কোন কলাৰ বাবে থাকে এইটো কোৱালেনকাইমা কলাৰ বাবে থাকে স্ক্লেনকাইমা নাৰিকলৰ বাকলি টানি থাকাত সহায় কৰে পেৰেনকাইমা পানীত ভাহি থাকাত উপঙে থকাত সহায় কৰে গতিকে এইবিলাক মনত ৰাখিব লাগিব টেণ্ডন এক প্ৰকাৰ কি টেণ্ডন এক প্ৰকাৰ সংযোজক কলা ঠিক আছে তাৰ নেক্সটত অমিল কোনটো উপাস্থি তেজ লিগামেণ্ট এইবিলাক সকলোবিলাক মানুহৰ শৰীৰত থাকে কিন্তু টেণ্ডেল এইটো শৰীৰত নাথাকে তলত দিয়া কোনটো ৰন্ধ্ৰ প্ৰাণীৰ এটা উদাহৰণ হাইড্ৰা এনসাৰ হ'ব হাইড্ৰা তিনিটা কোঠালি হৃদপিণ্ডত পোৱা যায় এইটো কি তিনিটা কোঠালি হৃদপিণ্ড কি পোৱা যায় নেক্সট পেজ 4 নম্বৰ পেজ বাহিৰ কৰি আছো
এটা আমি জানো যে ঘড়িয়ালৰ থাকে 4টা হৃৎপিণ্ড আৰু বছৰ প্ৰাণী 3টা ঠিক আছে কোনে জীৱ জগতৰ 5 ৰাজ্য ভাগ কৰিছিল এইটো আমি সকলোৱে আমি জানো জীৱ জগতৰ আর হুইটেকাৰ মানে আর হুইটার রবার্ট হুইটেকার ঠিক আছে তার নেক্সট দিচ্ছে বস্তু এটার হরণ হ্যাঁ অতিক্রম করা দূরত্বর সমান নাইবা কম হ'ব পাৰে অতিক্রম করা দূরত্বর সমান নাইবা কম হ'ব পাৰে বলৰ সহায়ত চলাচল কৰা 5 কিলোগ্ৰাম ওজনৰ ভিটি লেক দেখুওৱা হৈছে তেন্তে অন্তৰ্ভুক্ত বল হ'ব এটো অন্তৰ্ভুক্ত বল হ'ব এটো একটা সূত্র আছিল যেটো 12.5 এটা বিস্তৃত এটা ভিডিও তোমালোকে দেখুৱাই দি দিম তার নেক্সটত আছে এম ভৰৰ বস্তু এটাই ভি বেগেৰে গতি কৰিলে ভৰবেগ কি মোমেন্টাম ভৰবেগ এম এমৰ ভৰবেগ কি হ'ব ভৰবেগ মানে কি আমি জানো যে ভৰবেগ ইজ ইকুয়াল টু কি এইটো আমি জানো যে এইটো হ'ব ভৰবেগ ইকুয়াল টু হ'ব এম ভি ঠিক আছে যে বেগ আৰু ভৰৰ পূৰণ ফলক ভৰবেগ বোলে ভৰবেগ হল ভর আৰু বেগৰ পূৰণ ফল হয় না নাই এটো কাৰণে এম ভি এইটো হ'ব 25 নম্বৰ কৈছে এইটো এটা এই কোশ্চেনটো তোমালোকে পঢ়া যে নিম্নোক্ত এনেকুৱা ধৰণৰ এটা কোশ্চেন এইটো কৰিবলৈ দিছে তোমালোকক ভালকৈ পঢ়িব লাগিব তাৰ নেক্সট হিপিটি আমি চাম কি দিছে কোশ্চেনটো কি এই কোশ্চেনটো অলপমান বেলেগকে দিছে যে সুষম গতি সঠিকভাৱে প্ৰতিনিধিত্ব কৰে সুষম গতি এইটো কিন্তু সুষম গতি সমান সমান সময়ৰ অন্তৰত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে এইটো সুষম গতি বুলি কোৱা হয় আৰু এনেকুৱা গ্ৰাফটো এনেকুৱা হৈছে এইটো এনেকুৱা হৈছে এইবিলাক বিষম গতি আৰু এইটো সমান্তৰাল গতি আৰু এইটো কি হ'ব এইটো হ'ব সুষম গতি একে সমানে গৈ আছে সময়ও যিমান গৈ আছে সমান অহিমান গৈ আছে গতি এইটো সুষম গতি বস্তুৰ জড়তাই বস্তুটোৰ গতিৰ অৱস্থাৰ পৰিৱৰ্তন বিৰোধত কৰে ঠিক আছে বলৰ একক হল কি বলৰ একক কি হ'ব কেজি মিটাৰ সেকেন্ড ইনভার্স 2 তাৰ পিছত নিৰ্দিষ্ট উচ্চতাৰ পৰা পেলোৱা এটা আপেল আৰু এটা হিল তৰিত হয় সমানে এইটো এনসাৰ হ'ব সমানে ইয়াত এটা কোশ্চেন কৰিছে কোশ্চেনটোৰ এনেকুৱা ধৰণৰ যে দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূৰ্বৰ তুলনাৰ আধা কৰি দিয়া হয় তেন্তে বস্তু দুটাৰ মাজৰ মহাকৰ্ষণ আকৰ্ষণ পূৰ্বৰ তুলনাত কিমান হ'ব তো এইটো আমি বাহিৰ কৰি দি আছো এইটোৰ এনসাৰ হ'ব যে এইটোৰ এনসাৰটো এনেকুৱা পাইছিল 4 গুণ হ'ব বুলি এইটো 4 গুণ বস্তু এটাৰ ভৰ 10 কেজি পৃথিৱীত ওজন কিমান হ'ব আমি জানো যে W is equal to weight ওজন মানে weight is equal to mg m মানে কিমান আছে m মানে হল 10 m মানে 10 দিয়া আছে m মানে ভৰ কিমান কেজি দিয়া আছে 10 আৰু g মানে আমি জানো মহাকৰ্ষণিক দ্ৰৱক 9.8 গতিকে 10 ৰ লগত 9.8 পূৰণ কৰিলে 98 নিউটন বলৰ একক কি হয় ওজনৰ একক কি হ'ব নিউটন ওয়েটৰ একক নিউটন ঠিক আছে আমি এটো পালো এটো কিন্তু এটো এটা সূত্র হিচাপে গৈছে 98 নিউটন পৃথিৱীৰ ব্যাসাৰ্ধ 6.4 * 10⁶ ঠিক আছে জুলৰ একক কি জুল ইজ ইকুয়াল টু কি জুল ইকুয়াল টু নিউটন মিটার ঠিক আছে অসন্তলিত বল প্রয়োজনীয় হয় বস্তু এটাৰ তড়িত হওয়ার বাবে ঠিক আছে তড়িত হওয়ার বাবে এই যে বস্তু এটার বেগ দুগুণ করার পিছত ইয়ার গতিশক্তি হ'ব কিমান হ'ব ইয়ার গতিশক্তি দুগুণ করার ফলে এই 4 গুণ হ'ব কেনেকে 4 গুণ হ'ব পটেনশিয়াল এনার্জি কাইনেটিক এনার্জি হাফ mv² 1/2 mv² হাফ আৰু এই ভি 4 গুণ ভি কিমান দিয়া হৈছে 4 গুণ এই 4 সরি দুগুণ না এই ভিৰ মান যদি আমি 2 বহাই দিও ভিৰ মান কিমান আছে ইয়াত 2 স্কয়ার কৰিলে কিমান হ'ব এই 2 স্কয়ার কৰিলো এই 2 স্কয়ার কৰিলে মানে 4 হয় না নাই এই 2 এই 4 এর মাজত কেইবাৰ যাব 2 বাৰ 1/2 mv² গতিকে এইটোৰ মানটো হৈ গৈছে mv² গতিকে হাফ তেন্তে আমি ক'ব পাৰো v 4m 4 এইটো যদি নিদিও এই 4 এইটো যদি ইফালে আনো 1/mv² এইটো অলপ দিগদাৰ যেন পোৱা যেন গৈ আছে তোমালোকৰ এনসাৰটো এইটো মই বাহিৰ কৰাত অলপমান দিগদাৰ পাইছো এইটোৰ মাজত 2 বাৰ এইটোৰ এনসাৰ হয় আসলে 2 যেহেতু এই 2 এই 4 মাজত কেইবাৰ যাব 2 বাৰ যাব না নাই এইটো এনসার এইটো লাইন কাটিব লাগিব এই 2 এই 4 মাজত যাব 2 বাৰ আৰু v² মান তো 2 এই বহাইছো ইয়াত আৰু v থাকিব না লাগে আৰু m ৰ মান গতিকে 2 দুগুণ বুলি মই এনেকুৱা প্ৰমাণ হল মোৰ
তোমালোকে অলপমান এইটো কনফিউজ হ'ব নালাগে 2 হ'ব মোৰ হিচাপত 1 কিলোৱাট ঘণ্টা হ'ল 3.6 × 10⁶ জুল মই 100% আনসাৰ কৰি দি আছোঁ এই আনসাৰটো অলপমান মোৰ তোমালোকে যেহেতু লাইভ আছে তোমালোকৰ সেইকাৰণে ভুল উত্তৰ মই কেতিয়াও নিশিকাও কিন্তু মই এই আনসাৰটো এনেকুৱা পালোঁ এই দুগুণ আহিল তোমালোকে অলপমান লক্ষ্য কৰিবাচোন তলত দিয়া চিত্ৰৰ ঘনত্ব খাদ আৰু ভয়াম মানে খাদৰ মাজৰ দূৰত্ব হ'ব 2 ল্যাম্ডা ঠিক আছে তাৰপিছত মানুহৰ শ্ৰৱণৰ পৰিসৰ কিমান 20 হাৰ্জৰ পৰা 20000 হাৰ্জ 20 হাৰ্জৰ পৰা 20000 পৰা 20000 হাৰ্জ 20 হাৰ্জৰ পৰা 20000 হাৰ্জ এইটোৱে হ'ব 20 হাৰ্জৰ পৰা 20000 হাৰ্জ এই যে কিলো হাৰ্জ দিছে ন গতিকে বি নাম্বাৰটো ৰাইট মই তোমালোকক যদি এইটো কওঁ 20 হাৰ্জৰ পৰা 20000 কিলো হাৰ্জ তেন্তে মোৰ ভুল হ'ব কিয় ভুল হ'ব জানানে যে আমি পঢ়িছোঁ 20 হাৰ্জৰ পৰা 20 কিলো হাৰ্জ এইটো এনসাৰ হ'ব 20 হাৰ্জৰ পৰা 20 হাৰ্জৰ পৰা 20 কিলো হাৰ্জ এই 20 কিলো হাৰ্জ মানে হল 20000 হাৰ্জ তেন্তে এইটো অপশন এ রাইট ঠিক আছে 57 অপশন এ রাইট ঠিক আছে তলত দিয়া কোনটো কম্পনাঙ্কৰ লগত সম্পৰ্ক আছে এইটো আমি জানো বিস্তাৰৰ লগত আছে তলত কোনটো ভাইৰাছজনিত ৰোগ নহয় এইটো আমি কম টাইফয়েড তাৰপিছত এলিফেন্টিয়াসিস ইংৰাজীত ক'লে ভাল হয় এলিফেন্টিয়াসিস ইজ কজেস বাই এইটো হ'ব কৃমি ঠিক আছে চিটাকৰণৰ কৃমি তাৰপিছত চিটাকৰণৰ পিছত শৰীৰত গড়ে ৰোগ প্ৰতিৰোধ ক্ষমতা নিশ্চয় চিটাকৰণ মানে ভেকচিন তলত দিয়া কোনটো এটা সেউজগৃহ গেছ এইটো আমি জানো মিথেন ঠিক আছে তাৰ নেক্সটটো আমি চালে কেনেকুৱা পাম এইটো এনেকুৱা ধৰণৰ এইবিলাক তোমালোকে এইটো দিবা তলৰ প্ৰক্ৰিয়া অক্সিজেন চক্ৰৰ লগত জড়িত এইটো হ'ল শ্বসন বহুত দীঘল হৈ গ'ল ভিডিঅ'টো সৰি ইমান দীঘল হোৱাৰ বাবে মই তোমালোকৰ লগত সৰি বিবৃতি উন্নত হচৰ কাৰণে ভাৰতীয় প্ৰজাতি আৰু বিদেশী প্ৰজাতিৰ মাজত ক্ৰছ ব্রিডিং করা হয় তেন্তে এটার অ্যান্সার হ'ব এ সঠিক কিন্তু আর ভুল এ সঠিক কিন্তু আর ভুল তোমালোকে এটা কাম কৰিবা এইটো ভালকে অলপমান পঢ়ি তাৰপিছত এইটো চাবা এইটো ভালকে পঢ়ি তাৰপিছত চাবা এইটো 100% শুদ্ধ ৰাইট উত্তৰ মই বাহিৰ কৰিছোঁ যেহেতু বহুত লং হ'ল ব্যৱসায় ভিত্তিক মৌ পালনৰ ইটালিয়ান প্ৰজাতিটো কোৱা হয় এই যেটো এপিস কি দিছে এপিস মেলিফেরা ইংরেজিতে আছে না সরি এপিস মেলিফেরা ঠিক আছে যে এনেকুৱা ধৰণৰ হলে খুবই ইম্পৰ্টেন্ট ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰি লাইক এটা কৰি দিবা এইটো দীঘল ভিডিও যেহেতু সম্পূৰ্ণৰূপে পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিয়া আৰু এইবিলাক ৰাডাৰফৰ্ডৰ সীমাবদ্ধতা যেহেতু আহিছো গোটেইকেইটা তোমালোকক দেখাই দি আছো ঠিক আছে বেয়া নাপাবা কোৱাৰ সময় নাই সেইকাৰণে বেয়া নাপাবা অলপমান চাই লোৱা ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰি লাইক এটা কৰি দিবা মই তোমালোকৰ শিক্ষক হিচাপে তোমালোকৰ এটা সাবস্ক্রাইব পোৱাটো মই আশা কৰো তোমাৰ ওচৰত এজন শিক্ষক হিচাপে তোমালোকৰ ওচৰত মোৰ এইটোৱে আশাবাদী বুলি মই ভাবিছো গতিকে শেষত এইটো চাবা ইমানখিনি চাই ভিডিওটো মোৰ হেক বুলি তোমালোকৰ কৰবাৰ ঠাইত ৰাখিলে ৰখাই ভিডিওটো চাব পাৰা ঠিক আছে ভিডিওটো ইমান সময় চোৱাৰ বাবে ধন্যবাদ থ্যাংক ইউ গুড নাইট যেহেতু ৰাতিত ভিডিওটো বনাইছো